নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাছ। সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 3.3 আজি এই চি নাম্বাৰটো অৰ্থাৎ একৰ চি নাম্বাৰটো আৰু ডি নাম্বাৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি আছিলা চি নাম্বাৰটো দিবলৈ। মই একেলগে চি নাম্বাৰ আৰু ডি নাম্বাৰ দুটাই তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো একৰ চিটো আমাক কি উলিয়াব দিছে, ইয়াত সংখ্যা শ্ৰেণীটোৰ আমাৰ কি গড় নিৰ্ণয় কৰিব দিছে। গড় আমি কেনেকৈ নিৰ্ণয় কৰোঁ? এটা সংখ্যা শ্ৰেণীত আমি যদি গড় উলিয়াব লগা হয়, তথ্য শ্ৰেণী এটাৰ যদি আমি গড় উলিয়াব লগা হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই যিকেইটা মান দিয়া আছে এই মানকেইটা আমি যোগ কৰিব লাগিব। আৰু সেই মান যোগফলটোক কিমানটা ইয়াত সংখ্যা আছে, 1 2 3 4 5টা, যিমানটা সংখ্যা থাকিব সেই সংখ্যাটোৰে আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। তো এই তথ্য শ্ৰেণীটোৰ আমাৰ গড় কি হ'ব? এনেকৈ দিয়া নিৰ্ণয় গড় ওপৰত কি হ'ব? এই তথ্য শ্ৰেণী কেইটা যিকেইটা মান দিয়া আছে সেইকেইটা আমি ইয়াত যোগ কৰিব লাগিব। 4 প্লাছ কি হ'ব? 5 হাফ প্লাছ 6 প্লাছ 7 হাফ প্লাছ 8, তলত কি বহিব? 5 বহিব। যিহেতু 5টা সংখ্যা আছে ইয়াত, গতিকে 5 বহিব। যোগ কৰি দিয়া। 5 4 9, 9 6 15, 15 7 22, 22 8 30, আৰু ইয়াত যে আধা আধা হৈ আছে হাফ, দুটা আধা যোগ কৰিলে আমাৰ কিমান হয়? 1 হয়, হয়নে? গতিকে ইফালে 30 হৈছিল, তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 31 হ'ব। 5 5 যদি 31 হৰণ কৰা কি পাবা? 31 5 6 বাৰ যায় 30, 1 নামিল 92 দশমিক 0 হ'ল 6, 5 দুগুণ কি হয়? 10, তাৰমানে 6.2। এতিয়া এইখিনি বস্তু 6.2 কৰিব পাৰা, আৰু নতুবা কি ইয়াত যে হৰণ কৰোঁতে এনেকৈ ওলাইছিলে চাবা, 31 5 6 বাৰ গ'ল 30, 1 বাকী থাকিল, এনেকৈ লিখিব পাৰা। 6 সমস্ত 5/1 এনেকৈ লিখিব পাৰা, 6 সমস্ত 5/1, বা এনেকৈ লিখিব পাৰা 6.2 আনচাৰটো। যিটো লেখা তোমালোকে সেইটোৱে শুদ্ধ। তাৰমানে এই সংখ্যা শ্ৰেণীটো আমি গড় কি পালোঁ? 6 সমস্ত 5/1 বা 6.2। এতিয়া যিকোনো এটাহে লিখিবা দেই। ডি নাম্বাৰটো দিছে 2.3, 4, 5.6 আৰু কি 8.1। তো নিৰ্ণয় গড় কি হ'ব? এইটোৰো আমাৰ নিৰ্ণয় গড় 2.3 প্লাছ 4 প্লাছ 5.6 প্লাছ 8.1। এই গোটেইকেইটা আমি যোগ কৰিব লাগিব। তাৰ লগত কি হ'ব? 1 2 3 4টা সংখ্যা আছে, গতিকে আমি কি 4ৰে হৰণ। এইকেইটা গোটেইকেইটা যদি যোগ কৰে কিমান পাবা? 3 6 3 9 9 1 10ৰ 0, 4 2 6 6 5 11, 11 8 19, 19 1 20, তো কি হ'ল? 20.0। 4 ডিভিজন কৰাৰ কেইবাৰ যাব? 5 বাৰ যাব। 5.0, 0টোৰ প্ৰয়োজনে নাই, বুজি পাইছানে? নিৰ্ণয় গড় আমাৰ কি হ'ব? 5। এনেদৰে তোমালোকে গড় নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা জনাবা, আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে। যদি কোনোবাটো নুবুজাকৈ আছে কমেণ্ট কৰি জনাবা, নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।